নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল কেদাৰ চেত্ৰী ইউটিউব ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি এডিআৰই আসাম পুলিচ আদিৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে প্ৰয়োজন হোৱাকৈ জিকেৰ আন এটা ভিডিঅ' লৈ আহিছোঁ। সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটোত আমাক কৈছে তলৰ কোনটো এচিডে আমাৰ পেটত খাদ্য হজম কৰাত সহায় কৰে। আমাৰ পেটত এটা এচিড থাকে যিটোৱে আমাৰ কি কৰে, খাদ্য হজম কৰাত সহায় কৰে। সেই এচিডটোৰ নামটো কি আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে। ইয়াত আছে নাইট্ৰিক এচিড, বিত আছে ছালফিউৰিক এচিড, চিত আছে হাইড্ৰক্লৰিক এচিড আৰু ডিত আছে এচিটিক এচিড। আমাৰ পেটত খাদ্য হজম কৰাত সহায় কৰা এচিডটো হ'ল আমাৰ কি, হাইড্ৰক্লৰিক এচিড, মানে অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমখন অসমীয়া কিতাপ কি আছিল। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমখন অসমীয়া কিতাপখনৰ নাম কি আছিল আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে চাণক্য, বিত দিয়া আছে মৃত্যুঞ্জয়, চিত দিয়া আছে জংগম, ডিত দিয়া আছে পিতা পুত্ৰ। এই জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমখন অসমীয়া কিতাপ আছিল আমাৰ কি, মৃত্যুঞ্জয়, অপশ্যন বিটো শুদ্ধ হ'ব। এই মৃত্যুঞ্জয় কিতাপখন আমাৰ কোনে ৰচনা কৰিছিল, কোনে লিখিছিল, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। আৰু তেওঁ এই কিতাপখনৰ বাবে 1979 চনত 1979 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। নেক্সটত আছে সংগীত নাটক একাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল। সংগীত নাটক একাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল বুলি সুধিছে। অপশ্যনবিলাক দিয়া আছে নলিনীবালা দেৱী, বিত দিয়া আছে জয়শ্ৰী গোস্বামী মহন্ত, চিত দিয়া আছে প্ৰতিমা পাণ্ডে বৰুৱা আৰু ডিত দিয়া আছে চন্দনা গোস্বামী। সংগীত নাটক একাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলা আছিল কোন, প্ৰতিমা পাণ্ডে বৰুৱা। অপশ্যন চিটো শুদ্ধ হ'ব। গোৱালপৰীয়া লোকগীতক জনপ্ৰিয় কৰাৰ কাৰণে 1979 চনত তেওঁ 1989 চনত তেওঁ সংগীত নাটক একাডেমী বঁটা দিয়া হৈছিল। তেওঁ কেতিয়া লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটাটো, 1989 চনত 1989 চনত। তেওঁ 1991 চনত তেওঁ পদ্মশ্ৰী বঁটাও দিয়া হৈছিল, মানে পদ্মশ্ৰী বঁটাও লাভ কৰিছিল কোনে, প্ৰতিমা পাণ্ডে বৰুৱাই 1991 চনত পদ্মশ্ৰী বঁটাও লাভ কৰিছিল। সংগীত নাটক একাডেমী বঁটাটো লাভ কৰিছিল কেতিয়া, 1989 চনত। তেওঁ গোৱালপৰীয়া লোকগীতক যিটো জনপ্ৰিয় কৰাৰ কাৰণে তেওঁ এই সংগীত নাটক একাডেমী বঁটাটো দিয়া হৈছিল। নেক্সটত আছে দৈনিক অসম বাতৰি কাকতখনৰ স্থাপক সম্পাদক কোন আছিল। প্ৰথম যেতিয়া দৈনিক বাতৰি কাকতখন প্ৰকাশ কৰিছিল তেতিয়া স্থাপক সম্পাদকজন কোন আছিল। প্ৰথম সম্পাদকজন কোন আছিল আমাক সুধিছে। অপশ্যন এত দিয়া আছে কীৰ্তিনাথ হাজৰিকা, বিত দিয়া আছে মহিম বৰা, চিত দিয়া আছে হোমেন বৰগোহাঞি আৰু ডিত দিয়া আছে প্ৰফুল্ল গোবিন্দ বৰুৱা। আমাৰ দৈনিক অসম বাতৰি কাকতখনৰ স্থাপক সম্পাদক আছিল আমাৰ কোন, কীৰ্তিনাথ হাজৰিকা। অপশ্যন এটো শুদ্ধ হ'ব। নেক্সটত আছে প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি। প্ৰথম অসমীয়া উপন্যাস যিটো আছিল তাৰ নামটো কি সুধিছে। অপশ্যনবিলাক দিয়া আছে দেওলাংখুই, অঘৰী আত্মাৰ কাহিনী, ভানুমতী আৰু পাতাল ভৈৰৱী। প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি আছিল, ভানুমতী। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সট আছে প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি আছিল। অসমীয়া ভাষাৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি আছিল আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে দ্য আছাম ট্ৰিবিউন, বিত দিয়া আছে দৈনিক বাতৰি, চিত দিয়া আছে অগ্ৰদূত, ডিত দিয়া আছে দৈনিক জনমভূমি। আমাৰ প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম আছিল কি আমাৰ দৈনিক বাতৰি। অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সটত আছে প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি আছিল। অসমীয়া ভাষাৰ প্ৰথম আলোচনীখনৰ নাম কি আছিল। অপশ্যনবিলাক দিয়া আছে অৰুণোদয়, জোনাকী, বিস্ময় আৰু সঁফুৰা। এই চাৰিটাৰ ভিতৰত কোনটো প্ৰথম অসমীয়া আলোচনী আছিল আমাক সুধিছে। প্ৰথম অসমীয়া আলোচনীখনৰ নাম আছিল আমাৰ কি, অৰুণোদয়। অপশ্যন এইটো শুদ্ধ হ'ব। এই অৰুণোদয় আলোচনীখন 1846 চনত শিৱসাগৰৰ পৰা প্ৰকাশ পাইছিল আৰু সেই সময়ত এই কাকতখনৰ সম্পাদক আছিল কোন, নাথান ব্ৰাউন আৰু মাইলছ ব্ৰনছন। এই দুজন আমাৰ সম্পাদক আছিল। কোন আছিল, নাথান ব্ৰাউন আৰু মাইলছ ব্ৰনছন। এই কাকতখন কেতিয়া প্ৰকাশ পাইছিল, 1846 চনত শিৱসাগৰৰ পৰা প্ৰকাশ পাইছিল। নেক্সটত আছে প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি আছিল।
ইয়াৰ আগৰটো আছিল প্ৰথম অসমীয়া আলোচনীখন। প্ৰথম অসমীয়া আলোচনীখন ক'লে আমাৰ কি হ'ব? অৰুণোদয়। তো প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি যদি কয়, সেইটোক আমাৰ অপশ্যনবিলাক দিয়া আছে পাতলপুৰি, ৰংমন, সঁফুৰা আৰু ল'ৰা বন্ধু। তো প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নামটো আছিল ল'ৰা বন্ধু। অপশ্যন ডিটো শুদ্ধ হ'ব। এই আলোচনীখন কোনে প্ৰকাশ কৰিছিল? গুণাভিৰাম বৰুৱাই ৰচনা কৰিছিল। এই শিশু আলোচনীখন গুণাভিৰাম বৰুৱাই ৰচনা কৰিছিল। নেক্সটত আছে আমাৰ প্ৰথম অসমীয়া আধুনিক নাট ৰাম নৱমী কোনে ৰচনা কৰিছিল? প্ৰথম অসমীয়া আধুনিক নাটখনৰ নাম কি আছিল? ৰাম নৱমী। এই ৰাম নৱমী নাটখন কোনে ৰচনা কৰিছিল আমাক সুধিছে। আমাৰ অপশ্যনবিলাক দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, অতুল চন্দ্ৰ হাজৰিকা, চন্দ্ৰকুমাৰ আগৰৱালা নে গুণাভিৰাম বৰুৱা। এই যিটো আমাৰ প্ৰথম অসমীয়া আধুনিক নাট ৰাম নৱমী আছিল, সেইটো কোনে ৰচনা কৰিছিল? গুণাভিৰাম বৰুৱাই। অপশ্যন ডিটো শুদ্ধ হ'ব। নেক্সটত আছে অসমৰ প্ৰথমখন ছপা কৰি উলিওৱা কিতাপখনৰ নাম কি আছিল? অসমৰ প্ৰথমখন ছপা কৰি উলিওৱা কিতাপখনৰ নাম কি আছিল আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে ইন্দ্ৰমালতী, বনফুল, ধৰ্মপুস্তক আৰু ভ্ৰমৰংগ। এই চাৰিখনৰ ভিতৰত কোনটো প্ৰথমখন ছপা কৰি উলিওৱা কিতাপখন আছিল আমাৰ অসমীয়া ভাষাৰ সুধিছে। এতিয়া প্ৰথম অসমীয়া ভাষাৰ ছপা কৰি উলিওৱা কিতাপখনৰ নাম কি আছিল? ধৰ্মপুস্তক। অপশ্যন ডিটো শুদ্ধ হ'ব। নেক্সটত আছে আমাৰ প্ৰথম অসমীয়া অনাতাঁৰ নাটখনৰ নাম কি আছিল? প্ৰথম অসমীয়া অনাতাঁৰ নাটখনৰ নাম কি আছিল সুধিছে। অপশ্যনবিলাক দিয়া আছে কমেডি অফ হিৰ'জ, বিন বৈৰাগী, ডি দিয়া আছে শকুন্তলা, ডি দিয়া আছে সুৰভি। প্ৰথম অসমীয়া অনাতাঁৰ নাটখনৰ নাম কি আছিল? বিন বৈৰাগী। অপশ্যন ডিটো শুদ্ধ হ'ব। এই নাটখন 1935 চনত অল ইণ্ডিয়া ৰেডিঅ' কলকাতাৰ পৰা প্ৰচাৰিত হৈছিল। কেতিয়া প্ৰচাৰিত হৈছিল? 1935 চনত। আৰু ক'ৰ পৰা প্ৰকাশিত হৈছিল? অল ইণ্ডিয়া ৰেডিঅ' কলকাতাৰ পৰা। আমাৰ আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত প্ৰথমখন অনাতাঁৰ নাট আছিল কি? ধৰালৈ যেতিয়া নামিব সৰগ। এইটো আছিল আমাৰ আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত প্ৰথমখন অনাতাঁৰ নাট। এই নাটখন কোনে ৰচনা কৰিছিল? সত্যপ্ৰসাদ বৰুৱাই ৰচনা কৰিছিল। কোনটো? ধৰালৈ যেতিয়া নামিব সৰগ। এই নাটখন সত্যপ্ৰসাদ বৰুৱাই ৰচনা কৰিছিল। এইটো আৰু আমাৰ আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত প্ৰথমখন অনাতাঁৰ নাট আছিল। নেক্সট আছে কিমান চনৰ পৰা অসমত শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ আৰম্ভণি হৈছিল? অসমত শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ আৰম্ভণিটো কেতিয়াৰ পৰা হৈছিল আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে 1980, 1986, 1990 আৰু 2009। আমাৰ অসমত শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ আৰম্ভণিটো কেতিয়া হৈছিল? 1986 চনত। অপশ্যন ডিটো শুদ্ধ হ'ব। নেক্সটত আছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে যোৰহাট, শিৱসাগৰ, শদিয়া নে গুৱাহাটী। যিটো আমাৰ অসম সাহিত্য সভা আছে, ইয়াৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত? যোৰহাটত। অপশ্যন এইটো শুদ্ধ হ'ব। নেক্সটত আছে সৰস্বতী সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? যিটো আমাৰ সৰস্বতী সন্মান আছে, এই সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, বি দিয়া আছে লম্বোদৰ বৰা, চি দিয়া আছে ৰাধাকান্ত বৰকটকী, তো ডি দিয়া আছে লক্ষ্মীনন্দন বৰা। সৰস্বতী সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? লক্ষ্মীনন্দন বৰা। অপশ্যন ডিটো শুদ্ধ হ'ব। এই লক্ষ্মীনন্দন বৰাই কায়াকল্প নামৰ গ্ৰন্থখনৰ বাবে 2008 চনত এই সৰস্বতী সন্মানটো লাভ কৰিছিল। কেতিয়া লাভ কৰিছিল? 2008 চনত। আৰু কিহৰ বাবে পাইছিল? কায়াকল্প নামৰ গ্ৰন্থখনৰ বাবে। নেক্সটত আছে অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথম কোনখন আলোচনীত প্ৰকাশ পাইছিল? আমাৰ অ মোৰ আপোনাৰ দেশ এই গীতটো আছে প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে জোনাকী, বি দিয়া আছে বাঁহী, চি দিয়া আছে অৰুণোদয় আৰু ডি দিয়া আছে প্ৰান্তিক। যিটো আমাৰ অ মোৰ আপোনাৰ দেশ আছে, এই গীতটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল? বাঁহী আলোচনীত। অপশ্যন বিটো শুদ্ধ হ'ব। এই গীতটো আমাৰ বাঁহী আলোচনীত কেতিয়া প্ৰকাশ পাইছিল? 1909 চনত। আৰু এই গীতটো কোনে ৰচনা কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱাই। আৰু ইয়াক সুৰ কোনে দিছিল? কমলা প্ৰসাদ আগৰৱালাই। ৰচনা কৰিছিল কোনে? অ মোৰ আপোনাৰ দেশ গীতটো লক্ষ্মীনাথ বেজবৰুৱাই। আৰু ইয়াক সুৰ দিছিল কোনে? কমলা প্ৰসাদ
আগৰৱালাই মনত ৰাখিবা 1909 চনত এইটো বাঁহী আলোচনী প্ৰথম প্ৰকাশ পাইছিল। নেক্সটত আছে পবিত্ৰ বাইবেল গ্ৰন্থখন কোনে প্ৰথম অসমীয়ালৈ অনুবাদ কৰিছিল। আমাৰ বাইবেল গ্ৰন্থখন আছে এইটো কোনে প্ৰথমে অসমীয়ালৈ অনুবাদ কৰিছিল আমাক সুধিছে। অপশ্যনবিলাক দি আছে নাথান ব্ৰাউন, বি দি আছে মাইলছ ব্ৰনছন, চি দি আছে গুণাভিৰাম বৰুৱা আৰু ডি দি আছে আত্মাৰাম শৰ্মা। যিটো আমাৰ বাইবেল গ্ৰন্থখন আছে এইটো আমাৰ প্ৰথম অসমীয়ালৈ কোনে অনুবাদ কৰিছিল, আত্মাৰাম শৰ্মাই। অপশ্যন ডিটো শুদ্ধ হ'ব। নেক্সটত আছে হাল যাৰ মাটিদাৰ এই শ্লোগানটো কোনে প্ৰদান কৰিছিল। হাল যাৰ মাটিদাৰ এই শ্লোগানটো কোনে প্ৰদান কৰিছিল আমাক সুধিছে। অপশ্যনবিলাক দি আছে অম্বিকাগিৰি ৰায় চৌধুৰী, নবীন চন্দ্ৰ বৰদলৈ, বিষ্ণুপ্ৰসাদ ৰাভা নে গোপীনাথ বৰদলৈ। যিটো আমাৰ হাল যাৰ মাটিদাৰ এই শ্লোগানটো কোনে প্ৰদান কৰিছিল, বিষ্ণুপ্ৰসাদ ৰাভাই। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধিটো কোনে প্ৰদান কৰিছিল। তুমি জানো বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বুলি জনা যায়। তেওঁক এই কলাগুৰু উপাধিটো কোনে প্ৰদান কৰিছিল আমাক সুধিছে। অপশ্যনবিলাক দি আছে ৰাজেন্দ্ৰ প্ৰসাদ, জ্যোতিপ্ৰসাদ আগৰৱালা, জৱাহৰলাল নেহৰু নে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। এই চাৰিজনৰ ভিতৰত কোনে তেওঁক কলাগুৰু উপাধিটো প্ৰদান কৰিছিল আমাক সুধিছে। ইয়াৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি সৰ্বপল্লী ৰাধাকৃষ্ণন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কি কৰিছিল, কলাগুৰু উপাধিটো প্ৰদান কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই যেতিয়া কাশী হিন্দু বিশ্ববিদ্যালয়ত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰিছিল, সেইটো দেখি কিনে সেই সময়ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কোন আছিল, সৰ্বপল্লী ৰাধাকৃষ্ণন। তেতিয়া তেওঁ কি উপাধি প্ৰদান কৰিছিল, কলাগুৰু উপাধিটো প্ৰদান কৰিছিল। কেতিয়া কৰিছিল, 1941 চনত। 1941 চনত সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণুপ্ৰসাদ ৰাভাক কি কৰিছিল, কলাগুৰু উপাধিটো প্ৰদান কৰিছিল। নেক্সটত আছে সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হোৱা প্ৰথম অসমীয়া চুটি গল্পৰ সংকলনখন কি আছিল। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া চুটি গল্পৰ সংকলনখন কি আছিল আমাক সুধিছে। অপশ্যনবিলাক দি আছে গোলাম, বি দি আছে শৃংখল, চি দি আছে পৃথিৱীৰ অশোক, ডি দি আছে মধুপুৰ বহুদূৰ। সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হোৱা প্ৰথম অসমীয়া চুটি গল্পৰ সংকলনখন আছিল আমাৰ কি, গোলাম। অপশ্যন এইটো শুদ্ধ হ'ব। নেক্সটত আছে অসম সাহিত্য সভাৰ চিহ্নটো কোনে আঁকিছিল। অসম সাহিত্য সভাৰ যিটো লগ' আছে, লগ'টো কোনে আঁকিছিল আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে যুগল দাস, শোভা ব্ৰহ্ম, জনক ঝংকাৰ নাৰ্জাৰী নে নীলপৱন বৰুৱা। যিটো আমাৰ অসম সাহিত্য সভাৰ লগ' বা চিহ্নটো কোনে আঁকিছিল, যুগল দাসে। অপশ্যন এইটো শুদ্ধ হ'ব। এইখিনি আছিল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।